পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সবল নেতৃত্বৰ সুবাদতে বিগত পঞ্চায়ত নিৰ্বাচনত শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটে সমষ্টিটোত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হ'ল। লগতে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকল যাতে ৰাইজৰ মাজত অধিক সক্ৰিয় হ'ব পাৰে তাৰ বাবে বুধবাৰে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ এক চিনাকি পৰ্ব তথা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। দক্ষিণ কামৰূপৰ মিৰ্জা অৰ্কিড পেলেচত নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্যা আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে ৱাৰ্ডৰ সদস্যাসকলৰ লগত চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্যা আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে পলাশবাৰী সমষ্টিৰ ২৭খন পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে খণ্ড উন্নয়ন কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত প্ৰায় ৫ শতাধিক লোকৰ উপস্থিত হোৱা পৰিলক্ষিত হয়। আজি পলাশবাৰী সমষ্টি ভিত্তিত আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ ৪টা ZPC জিলা পৰিষদৰ সদস্য জয়যুক্ত হৈছে আৰু যি আমাৰ AP মেম্বাৰ ২৭খন পঞ্চায়তত যি AP মেম্বাৰ জয়যুক্ত হৈছে আৰু যি আমাৰ ২৭০খন ৱাৰ্ড মেম্বাৰ যি জয়যুক্ত হৈছে সকলো প্ৰাৰ্থীক আজি ইয়াতে তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান লগতে চিনাকি অনুষ্ঠান এটা আয়োজন কৰা হয় যাতে তেওঁলোকে প্ৰশাসনৰ লগত চিনাকি হ'ব পাৰে আৰু আগন্তুক কিদৰে তেওঁলোকে কাম কাজ কৰিব, পলাশবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে এজি হ'ল তেওঁলোকে কিদৰে আগবাঢ়িব, এই গোটেইখিনি কথা আজি এটা মত বিনিময় কৰা হয়। আমি আশা কৰিছোঁ, দেখিছোঁ যে প্ৰত্যেকজন প্ৰতিনিধি অত্যন্ত উৎসাহিত, তেওঁলোকে বহুকেইজন নতুনকৈও এইবাৰ জয়যুক্ত হৈছে। চ' এইটো কাৰণে তেওঁলোক যথেষ্ট উৎসাহিত হৈ আছে আৰু আগন্তুক দিনবিলাক মই আশা কৰিছোঁ তেওঁলোকে এজে হ'ল নিজৰ অঞ্চলত উন্নয়ন কৰি পলাশবাৰী সমষ্টিক সামগ্ৰিকভাৱে আমাৰ যাতে পলাশবাৰী সমষ্টি অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি হ'ব পাৰে, তেওঁলোকৰ নিজৰ যি ভূমিকা আছে সেই ভূমিকা তেওঁলোকে পালন কৰিব। আমি আশা কৰিছোঁ পলাশবাৰী সমষ্টিত আমি অসমৰ ভিতৰত এখন জাকত জিলিকা সমষ্টি হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ। অতি শীঘ্ৰে আজি অহাকালিৰ পৰাই হয়তো তেওঁলোকে চাৰ্টিফিকেটবিলাক পাব আৰু তাৰ পিছতে ইতিমধ্যে নটিফিকেশ্যন ওলাব আৰু GP প্ৰেচিডেণ্টটো বাছনিৰ প্ৰক্ৰিয়া আছে, সেইটো ৱাৰ্ড মেম্বাৰসকলে GP প্ৰেচিডেণ্ট বাছনি প্ৰক্ৰিয়া কৰিব লাগিব আৰু নিশ্চয়কৈ মই ভাবোঁ এই প্ৰক্ৰিয়াটো এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ তেওঁলোকে নিজৰ অঞ্চলত ইতিমধ্যে মই ভাবোঁ তেওঁলোকক দেখিছোঁ যে ইতিমধ্যে বহুতে নিজৰ অঞ্চলত কাম কৰা আৰম্ভ কৰিছে। চ' এইটো যথেষ্ট উৎসাহজনক বিষয়। চ' আগন্তুক দিনবিলাকত মই আশা কৰিছোঁ যে সকলোৱে যাতে আমাৰ পলাশবাৰী সমষ্টি আগবঢ়াই লৈ যায়। তাকে সভাপতি বাতৰিত এটা নটিফিকেশ্যন আহিব আজিকালিৰ ভিতৰতে ওলাব, তাৰপিছত আমি একজেক্টলি গম পাম একজেক্টলি কি প্ৰচিজাৰত সভাপতি নিৰ্বাচিত হ'ব। আমাৰ প্ৰত্যেকটা ZPC, প্ৰত্যেকটা AP, প্ৰত্যেকটা ৱাৰ্ড সকলোকে ইয়াতে নিমন্ত্ৰণ কৰা হৈছে আৰু সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিছে। দল বুলি নাই, আমাৰ চবকে ইয়াতে অফিচিয়েলি চবকে নিমন্ত্ৰণ কৰিছে আৰু সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিছে। এইটো এটা উৎসাহজনক বিষয় আৰু আগন্তুক দিনবিলাক আশা কৰিছোঁ যে সকলোৱে ভালদৰে নিজৰ অঞ্চলত কাম কৰে আৰু মই নিজে বিধায়ক হিচাপে পলাশবাৰী সমষ্টিৰ সকলোকে প্ৰত্যেকটা ৱাৰ্ডৰ ২৭০ গৰাকী ৱাৰ্ড মেম্বাৰ লগতে ২৭জন AP লগতে ২৭জন GP প্ৰেচিডেণ্ট যোন হ'ব আৰু লগতে ZPCC ৪জন সকলোকে মই স্থানীয় বিধায়ক হিচাপে সকলোকে